গুড আফটাৰনুন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সাজু হৈ আছে চাগে। আমি যোৱাকালি এৰি যোৱা বহুভুজৰ পাছৰ অংশটোলৈ আমি যাব বিচাৰিছোঁ। তোমালোকে ইতিমধ্যে বহুভুজ কাক কয় গম পাইছা। কৰ্ণ, বহুভুজৰ সন্নিহিত বাহু, সন্নিহিত কোণ আদিবিলাকৰ বিষয়ে থুলমূল ধাৰণা লাভ কৰিলা। এতিয়া তাৰ ওপৰত ভিত্তি কৰি আমি বহুভুজবোৰৰ কিছুমান শ্ৰেণী বিভাজন কৰিব বিচাৰিছোঁ। ইয়াৰ প্ৰথম শ্ৰেণী বিভাজনটো আমি কৰিব বিচাৰিছোঁ বহুভুজটোৰ এটা তাৰ আকৃতিটোৰ ওপৰত নিৰ্ভৰ কৰি। বহুভুজৰ প্ৰকাৰ। এইখিনিতে মই এটা কথা তোমালোকলৈ কৈ থওঁ, যদি তোমালোকে স্পষ্টকৈ দেখা নোপোৱা তেতিয়াহ'লে মই হোৱাটছএপত ফটো কৰি পঠিয়াই দিম আগৰ কিনাৰ দৰে। গতিকে তোমালোকে তাত চাই ল'বা, চিন্তা কৰিবলগীয়া কাৰণ নাই। মই যিমান পাৰোঁ স্পষ্ট আৰু ডাঙৰকৈ লিখিবলৈ চাম। ইয়াত যথেষ্ট টেকনিকেল অসুবিধা থাকে, সেইকাৰণে কোনো ক্ষেত্ৰত যোৱাকালি ক্লাছটো অলপ সৰু হৈ ওলালে। মই ইমান এক্সপাৰ্টো নহয়, এতিয়া নতুনকৈ শিকাৰ দৰে হৈছে এই টেকনিকবিলাক। গতিকে তাৰ কাৰণে তোমালোকে বেয়া পাব নালাগে, মই যিমান পাৰোঁ পিছলৈ ভাল কৰি নি থাকিম। বহুভুজৰ প্ৰকাৰ। এতিয়া আমি এইখিনিতে এটা বহুভুজ আঁকিম, যিটি আৰু এইটো কি আঁকিলোঁ, এটা মই এইটো ষড়ভুজ এটা আঁকিছোঁ। আৰু এইখিনিতে মই এটা বহুভুজ আঁকিলোঁ। এইটো কেইভুজ হৈছে বাৰু? 1, 2, 3, 4, 5, 6। এইটো ষড়ভুজে, কিন্তু দুয়োটা ষড়ভুজ হ'লেও দুয়োটাৰে আকৃতিটো একেই হৈছেনে বাৰু? আকাৰটোতো হোৱাই নাই, আকৃতিও নিশ্চয় একেধৰণৰ দেখা নাই। ইয়াত বাহু দুডাল ভিতৰলৈ এনেকৈ সোমাই আছে, ইয়াৰ শীৰ্ষবিন্দুটো ভিতৰলৈ সোমাই আছে। ইয়াত কিন্তু তেনেকুৱা ধৰণৰ নাই আকৌ, লক্ষ্য কৰাচোন। গতিকে এই আকৃতিটোৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুভুজবোৰক দুটা শ্ৰেণীত ভগাব পাৰোঁ। তাৰে প্ৰথমটো হ'ল নাম্বাৰ 1, উত্তল বহুভুজ। উত্তল বহুভুজ। আৰু ইয়াৰে দ্বিতীয়টো হ'ল অৱতল বহুভুজ। এইটো উত্তল বহুভুজ, এইটো অৱতল বহুভুজ। আমি কিহৰ ওপৰত ভিত্তি কৰি উত্তল আৰু অৱতল বুলি ক'ব পাৰিছোঁ? তোমালোকে যদি পৰ্যবেক্ষণ কৰা, এই উত্তল বহুভুজৰ ইয়াৰ যিবিলাক অন্তঃকোণ, এই অন্তঃকোণবিলাক যদি ভালকৈ পৰ্যবেক্ষণ কৰা, ইয়াৰ কোনো এটাই 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰী সমান বা 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নোৱাৰে। এই কোণটো ধৰি ল'লোঁ মই, এই কোণটো যদি 180 ডিগ্ৰী সমান হ'বলৈ হয়, এই ৰেখাডাল নিশ্চয় ইয়ালৈ আহিব লাগিব। ইয়ালৈ আহিব লাগিব, তেতিয়া এই কোণটো বাঢ়ি বাঢ়ি এইটো 180 ডিগ্ৰী হ'বগৈ। কিন্তু এই শ্ৰেণীৰ বহুভুজত তোমালোকে তেনেকুৱা ধৰণৰ কেতিয়াও নোপোৱা। এই কোণবিলাক, অন্তঃকোণবিলাক 180 ডিগ্ৰীতকৈ কেতিয়াও ডাঙৰ হ'ব বা 180 ডিগ্ৰী সমান হ'বও নোৱাৰে বা 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নোৱাৰে। এতিয়া এই বাহুডাল যদি এইডাল বাহু এনেকৈ ঘূৰাই মই ইয়ালৈ যদি এনেকৈ লৈ আনো, তাৰমানে এই এনেকুৱা ধৰণৰ হয়। ইয়াৰ এই অন্তঃকোণটো লক্ষ্য কৰাচোন,
এইবিলাক বাৰু অন্তঃকোণেই হ'লেও এই কোণবিলাক 180 ডিগ্ৰীতকৈ সৰু বুজাইছে। এইবিলাকক আমি কি বুলি ক'ব পাৰোঁ বাৰু? 180 ডিগ্ৰী হ'লে কোণটোক আমি সৰল কোণ ক'ব পাৰোঁ। কিন্তু এই কোণটো তোমালোকে লক্ষ্য কৰাচোন, এই কোণটোৰ পৰিমাণ 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ গৈছে। ধৰা এই কলম দুটাৰ কথাকে ভাবা, এইটো এটা কোণ। এই কোণটোৰ এই বাহুডাল যদি মই ক্ৰমান্বয়ে এনেকৈ মেলি নি থাকোঁ, তেতিয়াহ'লে কিমান হ'বগৈ? এইটো 180 ডিগ্ৰী হৈ যাব। তাতকৈ যদি মই এনেকৈ ঘূৰাই দিওঁ, তেতিয়া কিমান হ'ব? এইটো কিমান হ'ব? 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ যাব। আৰু ঘূৰাই এনেকৈ আনি যদি মই ইয়াত লগাই দিওঁহি, তেতিয়া গোটেই কোণটো পূৰা এটা সম্পূৰ্ণ হ'ব। এইটো এটা সম্পূৰ্ণ 360 ডিগ্ৰী হ'ব। আচ্ছা, এতিয়া আমাৰ কথা হ'ল কি, এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ। গতিকে আমি ইয়াৰ পৰা এটা লক্ষণ পালোঁ, বৈশিষ্ট্য পালোঁ যে যিবিলাক উত্তল বহুভুজ হয়, সেই উত্তল বহুভুজবোৰৰ প্ৰতিটো কোণেই 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। 0 ডিগ্ৰীও কিন্তু হ'ব নোৱাৰে আকৌ দেই, 0তকৈ ডাঙৰ, 180তকৈ সৰু হ'ব লাগিব। আৰু যিটো অৱতল বহুভুজ হ'ব, সেই অৱতল বহুভুজটোৰ অন্তত বাকীবোৰ নহয়, অন্তত এটা কোণ এটা হ'লেও হ'ব, দুটা হ'লেও হ'ব, তিনিটা হ'লেও হ'ব, কোনো কথা নাই, কিন্তু অন্তত এটাটো হ'বই লাগিব। এটা কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তেনেধৰণৰ যিবিলাক আমি বহুভুজ পাম, সেই বহুভুজবোৰক আমি অৱতল বহুভুজ বুলি ক'ম। গতিকে উত্তল বহুভুজৰ আৰু অৱতল বহুভুজৰ ই এটা পাৰ্থক্য। আৰু দ্বিতীয় পাৰ্থক্য হৈছে কি, যে আমাৰ উত্তল বহুভুজ এটাৰ যদি আমি তাৰ কৰ্ণ আঁকো, আমি পাইছোঁ কৰ্ণ কাক কয়, যে দুটা সন্নিহিত নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগ কৰিলে এডাল কৰ্ণ পাওঁ। আমি যদি ইয়াৰ কৰ্ণবিলাক আঁকো, কৰ্ণবোৰ আঁকিলে কি পাম? ই সদায় বহুভুজটোৰ ভিতৰত থাকিব। এয়া দেখিছানে বাৰু? এইটোৰ পৰা যদি আঁকো, এয়া এইডাল ভিতৰত পৰিছে। ইয়াৰ পৰা আঁকিলে আমাৰ এইডাল, ইয়াৰ পৰা আঁকিলে এয়া, এনেধৰণে আমাৰ সদায় বহুভুজটোৰ ভিতৰত থাকিব কৰ্ণখিনি। ইয়াৰো ঠিক তেনেধৰণে ভিতৰত থাকিব। ধৰা এইটোৰ পাছত এইটো কোণ, তাৰ পাছত এইটো কোণ, তাৰমানে আমি ইয়াত সংযোগ কৰিলে এডাল পাম কৰ্ণ, এইডালো পাম, তেনেকুৱা ধৰণে আমি পাম। কিন্তু এনেকুৱা এডাল কৰ্ণ পাম যাৰ গোটেই কৰ্ণডাল বা নতুবা কিছু ক্ষেত্ৰত আধা অংশ হ'লেও এই বহুভুজটোৰ বাহিৰত পৰিব। এতিয়া তোমালোকে চোৱা, এই কৰ্ণডাল, এডাল কৰ্ণ, আমাৰ বহুভুজটো হ'লে এইটো এ বি চি ডি, আৰু এইটো ধৰি ল'লো ই। যেনেকৈ এ বি চি ডি ই, ইয়াৰ এই কৰ্ণডাল কি হ'ব? বাহিৰত পৰি যাব। এডাল কৰ্ণ হ'লেও বাহিৰত পৰিব। গতিকে এনেকুৱা ধৰণৰ যিবিলাক বহুভুজ যাৰ এটা কোণ অতি কমেও এটা কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু এডাল হ'লেও কৰ্ণ, ই বহুভুজটোৰ বহি অংশত পৰিব।
তেনেকুৱা ধৰণৰ যিবোৰ বহুভুজ সেইবোৰক আমি অৱতল বহুভুজ বুলি ক'ম। অৱশ্যে এইখিনিতে মই এটা কথা আকৌ স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদিও আগতে মই এইবোৰ কোৱা আছিলে কাৰণে মই 7তো কৈছোঁ। ধৰা ই এটা বহুভুজ, এই বহুভুজটোৰ এইখিনি কোৱা হৈছে ইয়াৰ অন্তঃ অংশ বুলি কোৱা হয় এইটো, আৰু এইখিনি হৈছে তাৰ বহি অংশ। এইটোৱে হ'ল সীমা। মোক যদি কয় পি বিন্দুটো ক'ত আছে, বহুভুজটোৰ অন্তঃ অংশত আছে। কিউ বিন্দুটো ক'ত আছে, বহুভুজটোৰ ওপৰত আছে। আৰু আৰ বিন্দুটো ক'ত আছে, বহুভুজটোৰ বহি অংশত আছে। এটা বহুভুজৰ বহুভুজ এটাৰ সাপেক্ষে আমি 3টা অংশ বিবেচনা কৰি লৈছোঁ। বহুভুজটো নিজেতো থাকিবই, এই বহুভুজটোৰ সাপেক্ষে ভিতৰৰ ফালৰখিনি কোৱা হৈছে অন্তঃ অংশ আৰু বহি ফালৰখিনি কোৱা হৈছে বহি অংশ। আৰু বহুভুজটোৰ ওপৰত যিবোৰ বিন্দু থাকিব সেইবোৰ বহুভুজটোৰ ওপৰত আছে বুলি আমি ক'ব পাৰিম। গতিকে এতিয়া আমাৰ দেখিলা যে এই কৰ্ণডাল এই বহুভুজটোৰ বহি অংশত পৰিছে। ইয়াত কিন্তু বহি অংশত এডালো পৰা নাই। গতিকে এই দুটাই হৈছে প্ৰধান লক্ষণ যে এটা বহুভুজবিলাকক আমি দুটা শ্ৰেণীত ভগাইছোঁ। এটা শ্ৰেণী হৈছে উত্তল বহুভুজ আৰু আনটো শ্ৰেণী হৈছে অৱতল বহুভুজ। গতিকে এইখিনি মই তোমালোকক আকৌ বেলেগে লিখি নিদিওঁ, তোমালোকৰ পাঠ্যপুথিৰ 49 পেজত আছে, তোমালোকে চাবা। উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ পাৰ্থক্য কি বুলি যদি কোৱা যায়, তেতিয়াহ'লে তাতে লিখা আছে যে উত্তল বহুভুজবোৰৰ কমেও এটা কোণ, উত্তল বহুভুজবোৰৰ প্ৰতিটো কোণেই 180 ডিগ্ৰীতকৈ কম হ'ব, আৰু অৱতল বহুভুজৰ অতি কমেও এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হ'ব। উত্তল বহুভুজবোৰৰ যিবোৰ কৰ্ণ, সেই কৰ্ণবোৰ সদায় বহুভুজটোৰ অন্তঃ অংশত থাকিব, আৰু অৱতল বহুভুজৰ কৰ্ণ এডাল হ'লেও বহুভুজটোৰ বহি অংশলৈ গুচি যাব, বহি অংশদি যাব। এয়াই হ'ল উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ পাৰ্থক্য। হ'বনে বাৰু? তোমালোকে পাৰ্থক্য দুটা আছে, তোমালোকে সেই দুটা কিতাপৰ পৰা চাই পেলাই লিখি ল'বা। এতিয়া ইয়াৰ পাছতে আমি আৰু এটা শ্ৰেণী লৈ আহোঁ। ইয়াত হ'ল 1 নম্বৰ সুষম বহুভুজ। 2 নম্বৰত বিষম বহুভুজ। তোমালোকে জানা যে সমবাহু ত্ৰিভুজৰ তিনিওডাল বাহু পৰস্পৰ সমান, আৰু লগতে কি হয়, কোণকেইটাও পৰস্পৰ সমান হয়, 60 ডিগ্ৰীকৈ থাকে। ঠিক সেইধৰণে এটা চতুৰ্ভুজ আমি যদি চাওঁ, তেতিয়াহ'লে চতুৰ্ভুজৰ কি পাম বাৰু? বৰ্গ, যিটো বৰ্গটোৰ কোণবিলাকো প্ৰতিটোৱে সমান 90 ডিগ্ৰীকৈ, আৰু বাহুবোৰো প্ৰত্যেকডাল এডাল আনডালৰ লগত পৰস্পৰ সমান। গতিকে ই এটা কি হ'ব? এইবোৰক আমি সুষম বহুভুজ বুলি ক'ব পাৰোঁ। যিবিলাক বহুভুজৰ প্ৰতিটো কোণ আৰু প্ৰতিডাল বাহু পৰস্পৰ সমান, সেইবোৰেই হৈছে সুষম বহুভুজ। তেন্তে আমি আৰু এটা কথা কওঁ, ৰম্বাছটো সুষম বহুভুজ হ'বনে নহয় বাৰু? তোমালোকে ভাবি চাইছানে বাৰু? আচ্ছা, ৰম্বাছৰ বাহুবিলাক সমান, ঠিকে আছে, কিন্তু কোণবোৰ সমান নহয়। আমি ক্লাছ 7ত আমি চাইছিলোঁ ৰম্বাছৰ এই কোণটোৰ লগত এইটো নিমিলিব,
সন্নিহিত কোণবিলাক সমান নহয়। গতিকে ৰম্বাস কি হ'ব? ৰম্বাস সুষম বহুভুজ হ'ব নোৱাৰে। ঠিক তেনেধৰণে এটা আয়ত যদি চাওঁ, আয়ত এটাৰ কি হ'ব? কোণবিলাক সমান হ'ব, কিন্তু বাহুবিলাক সমান নহয়। তাৰ দিশ বেলেগ, প্ৰস্থও বেলেগ। এইডাল যিমান দীঘল এডাল সিমান দীঘল নহয়। কোণবিলাক সমান, কিন্তু বাহুবিলাক সমান নহয়। গতিকে ইও সুষম বহুভুজ নহ'ব। তেতিয়াহ'লে সুষম বহুভুজ যিবোৰ নহয় সেইবোৰে বিষম বহুভুজ। বা ইয়াত বাহুবোৰ সমান, কোণবোৰ সমান নহয়। ইয়াত কোণবোৰ সমান, বাহুবোৰ সমান নহয়। কিন্তু এনেকুৱা আমি বহুভুজ পাম, ধৰা যাহা তাহা আকৃতি, ই কোনো বিশেষ চেপৰ নহয়, ইয়াকো কম আমি বিষম বহুভুজ। এইখিনি হ'ল বিষম বহুভুজ। এয়া হ'ল সুষম বহুভুজ। সুষম বহুভুজ আৰু বিষম বহুভুজ। গতিকে সুষম বহুভুজ কাক কয়, বিষম বহুভুজ কাক কয় তোমালোকে গম পালা। মই ইয়াত বেছি উদাহৰণ দিয়া নাই, প্ৰয়োজন সাপেক্ষে আমি পিছত আৰু উল্লেখ কৰি গৈ থাকিম। এতিয়া আমি বুজিলো যে বহুভুজত মোটামুটি আমি এতিয়া দুটা শ্ৰেণী পালো, দুটা মানে চাৰিটা শ্ৰেণী পালো। এটা শ্ৰেণীত সোমাই আছে উত্তল বহুভুজ আৰু অৱতল বহুভুজ, তাত দুটা ভাগ আছে। আৰু এইফালে পাইছো কি সুষম বহুভুজ আৰু বিষম বহুভুজ। সুষমৰ বিপৰীতে বিষম, উত্তলৰ বিপৰীতে অৱতল। কোনবিলাক অৱতল বহুভুজ, কোনবিলাক উত্তল বহুভুজ, তোমালোকে ইতিমধ্যে তাৰ বৈশিষ্ট্যবিলাক পাইছা। সুষম বহুভুজ কাক বোলে তাৰো বৈশিষ্ট্যটো পালা, যে যিবোৰ বহুভুজৰ বাহু আৰু কোণ, বাহু আৰু কোণবোৰ প্ৰত্যেকেই পৰস্পৰ সমান, সুষম বহুভুজ। মই লিখি দিছো, যিবোৰ বহুভুজৰ প্ৰতিটো কোণ আৰু প্ৰতিডাল বাহু পৰস্পৰ সমান। তেনেবোৰ বহুভুজকে সুষম বহুভুজ বোলে। সুষম বহুভুজ বোলে। গতিকে তাৰ পৰাই তোমালোকে বিষম বহুভুজ কাক বোলে লিখি ল'ব পাৰিবা। যিবোৰ বহুভুজৰ প্ৰতিটো কোণ আৰু প্ৰতিডাল বাহু পৰস্পৰ সমান নহয়, বা যিবোৰ বহুভুজৰ কোণবোৰ সমান নহয়, বাহুবোৰো সমান নহয়, বা কোণ আৰু বাহু দুয়োবিধেই পৰস্পৰ সমান নহয়, তেনেবোৰক আমি কি বুলি ক'ম? বিষম বহুভুজ বুলি ক'ম। হ'বনে বাৰু? নিশ্চয় বুজি পাইছা। বুজি নাপালে মোক পিছত আকৌ সুধিবা। এই দুটা আমাৰ কনচেপ্ট পুৰা ক্লিয়াৰ হৈছে। যদি হৈছে তেতিয়াহ'লে আমি এটা নতুন ধাৰণালৈ গতি কৰোঁ। নতুন বুলি নকম, কাৰণ এইটো ধাৰণাৰ বিষয়ে আমি আগতে পাই আহিছোঁ, যে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম বুলি ক'লে আমি কি বুজিম? আমি 7ত ত্ৰিভুজ কাটি তোমালোকক দেখুৱাইছিলোঁ মই।
তাত তোমালোকে পাইছিলা যে এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় মই এই কথাটো অতি প্ৰয়োজন ই এটা ভেটি বুলি আমি ক'ব পাৰোঁ এই কথাষাৰ যদি আমি ভালকৈ নাজানো তোমালোকে নাজানা বুলি মই ভাবা নাই তথাপিতো কিবা কাৰণত পাহৰণ হৈ থাকিব পাৰে গতিকে মই এবাৰ আকৌ সোঁৱৰাই লৈছোঁ তথাপিতো যাতে এই কথাষাৰ সকলোৰে কণ্ঠস্থ হৈ থাকে এটা ত্ৰিভুজৰ যিকোনো ত্ৰিভুজ এয়া সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ হওক সূক্ষ্মকোণী হওক স্থূলকোণী হওক বা সমকোণী হওক যিয়ে হওক যিকোনো ত্ৰিভুজৰ এই তিনিওটা কোণ যদি আমি যোগ কৰোঁ যোগ কৰিলে সদায় যোগফলটো 180 ডিগ্ৰীয়ে পাম এইটো কোণ আমি যদি কোণমান যন্ত্ৰৰ সহায়ত জুখি লৈ ইহঁতক যদি যোগ কৰোঁ তাক 180 ডিগ্ৰীয়ে পাম বাৰু এই কথাষাৰ আমি হাতে কামে কৰিছিলোঁ মনত আছেনে বাৰু তোমালোকৰ এটা ত্ৰিভুজ আঁকি কোণখিনি কাটি উলিয়াই আমি এডাল সৰলৰেখাৰ ওপৰত বহাই দিছিলোঁ তোমালোকে এইখিনিতে এটা ধাৰণা মই কওঁ যে সৰল কোণ কাক কয় জানানে বাৰু ধৰা দুডাল ৰশ্মিয়ে এটা কোণ উৎপন্ন কৰে এডাল আৰু এডাল ৰশ্মি এই কোণটো এতিয়া নিশ্চয় জুখিলে আমি কিবা এটা পাম কিন্তু এই কোণটোৰ এই বাহুডাল যদি মই ইয়াৰ পৰা এনেকুৱাকৈ বহাই নি থাকোঁ ঘূৰাই নি থাকোঁ তেন্তে এটা সময়ত এই বাহুডাল আহি এইডালৰ বিপৰীত ৰশ্মি বুজাবগৈ আৰু ইহঁত একেডাল সৰলৰেখাত পৰি যাব এই এল নামৰ সৰলৰেখাডালত ধৰা পৰি গ'ল তেতিয়া এই কোণটো বাঢ়ি গৈ ইয়াত লাগিবগৈ এই কোণটোৰ মান কিমান হ'ব বাৰু তোমালোকে জানানে বাৰু এইটো যদি কোণমান যন্ত্ৰৰ সহায়ত আমি জোখোঁ তেতিয়াহ'লে নিশ্চয় 180 ডিগ্ৰী পাবা চোৱাচোন তোমালোকে জুখি পেলাই এইটো এয়া 180 ডিগ্ৰী হৈছেনে এইটো ইয়াৰ পৰা যদি আমি চাওঁ 0 ডিগ্ৰীৰ পৰা এনেকৈ গৈ এইটো 180 ডিগ্ৰী হয় এইবোৰ তোমালোকে কৰি আহিছা গতিকে যিহেতু ই এটা এই কোণটো দুইডাল বাহু একেডাল সৰলৰেখাত থাকিলে গতিকে ই যিটো কোণ উৎপন্ন কৰিলে এইটোক আমি সৰল কোণ বুলি কওঁ আৰু এই সৰল কোণৰ মানটো সদায় 180 ডিগ্ৰী হয় ইয়াৰ পৰা আমি আওপকীয়াকৈ ক'ব পাৰোঁ যে 180 ডিগ্ৰী কোণ যিটো সেইটোৱে সৰল কোণ মানে 180 ডিগ্ৰী কোণ এটা হ'বলৈ হ'লে তাৰ দুইডাল বাহু একেডাল সৰলৰেখাত পৰিব লাগিব গতিকে আমি যদি এই ত্ৰিভুজটোৰ এই তিনিওটা কোণ যদি কাটি নি এনেকুৱাকৈ এটা বিন্দু লৈ বিন্দুত যদি আমি ধৰা 1 কোণ 2 কোণ 3 কোণ এইকেইটা যদি লগাই দিওঁ কোণকেইটা যদি লগাই দিওঁ 1 কোণ 2 কোণ 3 কোণ তেতিয়াহ'লে এই ৰেখাডালৰ ওপৰত ইহঁতৰ সম্পূৰ্ণ যদি খাপ খাই পৰে তেতিয়াহ'লে আমি জানিম যে এই তিনিওটা কোণে 180 ডিগ্ৰী উৎপন্ন কৰিছে সেই কথাটো আমি ক্লাছ 7ত হাতে কামে কৰিছিলোঁ তথাপিতো মই তোমালোকক এবাৰ সোঁৱৰাই দিবৰ কাৰণে মই কথাষাৰ উল্লেখ কৰিছোঁ আৰু আমি কৰিও চাব পাৰোঁ এবাৰ মই তোমালোকক এইখিনিতে কৰি দেখুৱাইছোঁ ইয়াত হাতে কামে কৰাত অকণমান অসুবিধা আছে তথাপিতো মই দেখুৱাইছোঁ এয়া দেখিছা মই এটা ত্ৰিভুজ আঁকি লৈছোঁ এইটো দেখিছানে বাৰু মই কাৰ্বন পেপাৰ দি পেলাই এটা পিংক কালাৰ আৰ্ট পেপাৰখনৰ মই এটা ত্ৰিভুজ আঁকিছোঁ আৰু তলত কাৰ্বন পেপাৰ দিয়াৰ কাৰণে এইখন আৰ্ট পেপাৰৰ ওপৰত এইটো ত্ৰিভুজ ইয়াৰ ডুপ্লিকেট ত্ৰিভুজ এটা আমি পাই গ'লোঁ এইটো এয়া এইটো 1 কোণ 1 কোণ 2 কোণ 2 কোণ 3 কোণ 3 কোণ দেখিলা নহয় এইটো ইয়াত সম্পূৰ্ণ খাপ খাইছে মানে এই ত্ৰিভুজটো এইটো ত্ৰিভুজ যি এইটো একেই এতিয়া মই যদি ইয়াৰ এই কোণকেইটা কাটি দিওঁ ধৰা 3 কোণটো কাটি দিলোঁ এইফালে 1 কোণটো কাটি দিলোঁ এইফালে 2টো থাকিলে এতিয়া আমি এই অ বিন্দুটোত যদি মিলাই দিওঁ চাই থাকা মানে অ বিন্দুটোত যদি মিলাই দিয়াৰ লগে লগে আঠা দি লগাই দিব পাৰোঁ আমি ইয়াত মই প্ৰথমে বাৰু 1টোকে লৈছোঁ চোৱাচোন তোমালোকে ইয়াতে 1 কোণটো লৈছোঁ এয়া 2 কোণটো লগাইছোঁ দেখিছা এয়া 3 কোণটো মই ইয়াত লগাই দিছোঁ এই তিনিওটা কোণে ইয়াতে খাপ খাই পৰিছেনে বাৰু দেখিলানে কি ধুনীয়াকৈ খাপ খাই পৰিছে
এই সৰলৰেখাডালৰ ওপৰত এই কোণকেইটা খাপ খাই পৰিছে, অৰ্থাৎ এই তিনিওটা কোণে কি কৰিছে, অ বিন্দুটোত এটা সৰল কোণ উৎপন্ন কৰিছে। মানে এই তিনিওটা কোণৰ সমষ্টিটো কিমান বুজালে, 180 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমাৰ প্ৰমাণিত হয় যে ত্ৰিভুজৰ তিনিও কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। মনত হ'বনে বাৰু তোমালোকৰ? এই কথাষাৰ খুব ভালদৰে মনত ৰাখিবা। এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি সদায় কিমান, 180 ডিগ্ৰী। কাৰণ কেলে সেই ধৰ্মটোৰ ওপৰত ভিত্তি কৰি আমি আৰু বহুতো সমস্যা সমাধান কৰিব লাগিব, আগলৈকে তোমালোকক লাগি থাকিব। সেয়েহে মই কথাষাৰ পুনৰ উল্লেখ কৰি দিলোঁ। এতিয়া সেই ধৰ্মটোৰ ওপৰতে ভিত্তি কৰি আমি এটা চতুৰ্ভুজৰ কোণটো কিমান হ'ব, ত্ৰিভুজ এটাৰ অন্তঃকোণ আমি জানিলোঁ যে 180 ডিগ্ৰী। চতুৰ্ভুজ এটাৰ অন্তঃকোণ কিমান হ'ব সেই কথাষাৰ আমি জানো। 2 নম্বৰত চতুৰ্ভুজৰ অন্তঃকোণ, এইটো আমি 7ত কৰিছিলোঁ। অন্তঃকোণৰ সমষ্টি, এইখিনি মই আগৰ বস্তু তোমালোকক অলপমান সোঁৱৰাই লৈছোঁ। এটা চতুৰ্ভুজ ল'লোঁ, চতুৰ্ভুজটো লৈ তাৰ চাৰিওটা কোণ আমি কাটি 1 কোণ, 2 কোণ, 3 কোণ, 4 কোণ, এই আটাইকেইটা কোণ যদি কাটি লওঁ, কাটি লৈ আমি এটা বিন্দুত যদি মিলাই দিওঁ, ধৰা ইয়াত এইটো 1 কোণটো আহিলে, এইটো অ বিন্দু ধৰিছোঁ, 2 কোণটো আহিলে, 3 আহিলে, 1 2 3 4, মানে বিন্দুটোত চাৰিওফালে খাপ খাই পৰিব এই কোণকেইটা। এটা বিন্দুৰ চাৰিওফালে উৎপন্ন হোৱা কোণখিনিৰ সমষ্টিটো কিমান হয়, 360 ডিগ্ৰী। তোমালোকে জানা যে ই এটা সম্পূৰ্ণ কোণ, 360 ডিগ্ৰী কোণটোক আমি সম্পূৰ্ণ কোণ বুলি কওঁ। গতিকে চতুৰ্ভুজ এটাৰ চাৰিওকোণৰ সমষ্টিটো 360 ডিগ্ৰী। এইটো আমি হাতে কামে কৰিছিলোঁ। কিন্তু এতিয়া আমি হাতে কামে কৰাতকৈ অন্য এটা কথা আমি বিবেচনা কৰিম। যেনেকৈ চতুৰ্ভুজটো ল'লোঁ, চতুৰ্ভুজটো লৈ যিকোনো চতুৰ্ভুজ মই এনেকৈ আঁকিলোঁ, ইয়াক আমি এডাল কৰ্ণ সংযোগ কৰিলোঁ। ইয়াতে সংযোগ কৰি দিয়াৰ লগে লগে ইয়াত দুটা ত্ৰিভুজ হ'ব, ত্ৰিভুজ 1 আৰু ত্ৰিভুজ 2। এতিয়া আমি জানো যে এটা ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি, মানে এই এ কোণটো, বি কোণটো, চি কোণটো, ইয়াত হ'ব ধৰা ডি ই এফ। এই এ প্লাছ বি প্লাছ চি, এ প্লাছ বি প্লাছ চি, এই কোণকেইটাৰ যোগফলটো কিমান হ'ব বাৰু, 180 ডিগ্ৰী, কাৰণ ই এটা ত্ৰিভুজ। এই ত্ৰিভুজটো পি কিউ আৰ বুলি যদি ধৰোঁ, পি কিউ আৰ ত্ৰিভুজটোৰ এ কোণ, বি কোণ, চি কোণ, এই তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী, কাৰণ ইতিমধ্যে আমি প্ৰমাণ কৰি আহিছোঁ। তাৰ পাছতে আকৌ এইটো পি কিউ আৰ এছ টি ধৰি ল'লোঁ, পি আৰ টি, এই ত্ৰিভুজটোৰ কোণকেইটা হ'ল কি, ডি কোণ প্লাছ ই কোণ প্লাছ এফ কোণ, এইকেইটাৰ যোগফলটো কিমান হ'ব, 180 ডিগ্ৰী। আমি ইতিমধ্যে পাইছোঁ। গতিকে দুইটা 180 ডিগ্ৰী, মানে কি হ'বগৈ, এই চতুৰ্ভুজটোৰ কোণ এ আৰু ই, এ প্লাছ বি প্লাছ চি প্লাছ ডি প্লাছ ই প্লাছ এফ, এই অংশটোৰ যোগফলটো কিমান, 180 ডিগ্ৰী, আৰু এই অংশটোৰ যোগফলটো হ'ল 180 ডিগ্ৰী। এই এ আৰু ই যদি ওচৰ চপাই লওঁ আমি, প্লাছ বি প্লাছ বিটো অকলে থাকিব, চি প্লাছ ডিটো যদি ওচৰ চপাই লওঁ, ইয়াৰ ডিটো চিৰ ওচৰলৈ লৈ যাওঁ, প্লাছ এফটো অকলশৰে থাকিব। তাৰমানে কিমান হ'বগৈ, এইটো 360 হ'ল। এ আৰু ই লগ খালে আমাৰ কোনটো কোণ হ'ব, এই কোণটো হ'ব। তাৰমানে চতুৰ্ভুজটোৰ পি কোণটো সমান হ'ব। এইটো আমি পি কোণ বুলি ধৰিছোঁ দেই, পি কোণ প্লাছ ইফালে এইটো কিউ কোণ, বি মানে কিউ কোণটো ধৰি ল'লোঁ আমি, কিউ। এইটো ভিতৰ চাইডে মই কোণটোৰ নাম দিছিলোঁ, আৰু এইটো শীৰ্ষবিন্দুটো কিউ দিছোঁ। তাৰমানে কিউ শীৰ্ষবিন্দুত উৎপন্ন হোৱা কোণটো, প্লাছ এইটো কিমান হ'বগৈ আৰ, এইটো কিমান হ'বগৈ টি। এই কেওটা কোণৰ যোগফলটো কিমান হ'বগৈ, আল্টিমেটলি 360 ডিগ্ৰী। তাৰমানে চতুৰ্ভুজ এটাত মুঠতে 360 ডিগ্ৰী কোণ থাকে।
একেওটা কোণৰ যোগফল 360 ডিগ্ৰী। ইয়াৰ ওপৰত ভিত্তি কৰি এই কথাষাৰৰ পৰাই আমি ভিত্তি কৰি আৰু কেইটামান কথা আমি নিৰ্ণয় কৰিম। মই আজিলৈ তোমালোকক এইটো পাঠ ইয়াতে সামৰিছোঁ। আৰু এইখিনি আগতে কৰি অহা বস্তু তোমালোকে জানিছা। কিয়নো মই উল্লেখ কৰিলোঁ, এতিয়া অতি প্ৰয়োজনীয় এটা ধৰ্ম আমি আকৌ নিৰ্ণয় কৰিম। ইয়াৰ পিছৰ ক্লাছত যাতে তোমালোকে সকলোৱে আকৌ উপস্থিত থাকা, তাৰে কামনা কৰি মই আজি এই ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।